জুবিন গাৰ্গৰ অনামিকা কেছেট ভৰাই তেওঁলোকে ৰাইজক শুনাবলগীয়া হৈছিল যে এইজন ল'ৰাই গীত গাবলৈ আহিব। আনকি বৈকুণ্ঠনাথ গগৈ সোণাৰীৰ এজন বিশিষ্ট গায়ক অনাতাঁৰ শিল্পী তেখেতকো ক'ব লগা হৈছিল তেখেতৰ ওচৰত টিকট বিক্ৰী কৰিবলৈ যাওঁতে যে এই ল'ৰাজন গীত গাবলৈ আহিব। খ্ৰীষ্টান ল'ৰা নেকি বুলি তেখেতে সুধিছিলে। নহয় তেখেত। গতিকে জুবিন গাৰ্গ আমাৰ এই অঞ্চলত এনেদৰে সংপৃক্ত হৈ আছে। আৰু এটা কথা আমি গৌৰৱেৰে ক'ব পাৰোঁ যে জুবিন গাৰ্গৰ মূল ঘৰখন আছিল আমাৰ ওচৰৰে বৰহাটৰ চকলীয়াত। আৰু জুবিন গাৰ্গৰ দেউতাকে বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়তে পঢ়িছিল আৰু সেই বিদ্যালয়তে মোৰ দেউতাই শিক্ষকতা কৰিছিল। কিন্তু মোৰ দেউতা সেই বিদ্যালয়ত শিক্ষকতা কৰাৰ আগতেই জুবিন গাৰ্গৰ দেউতাক তাৰ পৰা পাছ কৰি ওলাই গৈছিল। মই এই কথা ক'বলৈ ভাল পাম। অৱশ্যে নিজকে জাহিৰ কৰাৰ দৰেও হয়, আপোনালোকে সেই কথা ভুল নুবুজিব। মোৰ দেউতা আৰু মাও সংগীতৰ লগত জড়িত ব্যক্তি আছিল সেই সময়ত। সেই সূত্ৰে জুবিন গাৰ্গৰ দদায়েক পেহীয়েক জেঠাইহঁতৰ লগত আমাৰ এটা অহা যোৱা সম্পৰ্ক আছিল। জুবিন গাৰ্গৰ সৰু দদায়েক শশীমোহন বৰঠাকুৰ তেখেত প্ৰায় আমাৰ ঘৰলৈ আহিছিল আৰু আমাৰ মা আৰু দেউতাৰ লগত সংগীতৰ কথা পাতিছিল। তেখেত এগৰাকী প্ৰগতিশীল ব্যক্তি আছিল। কিছুদিনৰ আগতে তেখেতৰ লগত মোৰ ফোনেৰেও কথা হৈছে, বহুত কথা পাতিছোঁ। তেখেতৰ পুত্ৰ ঋতুপয়াগ গাৰ্গ বৰ্তমান জুবিনৰ লগতে থাকে। এনেধৰণৰ বিভিন্ন কথা পাতিছোঁ, যিবিলাক কথা মই ইয়াত এতিয়া ক'বলৈ নাযাওঁ। যি কি নহওক, জুবিন গাৰ্গে সৰুৰে পৰা এটা সাংস্কৃতিক পৰিৱেশ পাইছিল। জুবিন গাৰ্গৰ প্ৰথম সাংগীতিক যাত্ৰাৰ আৰম্ভণি কৰি দিছিল তেখেতৰ জেঠায়েকৰ পুতেক উৎপল শৰ্মা ডাঙৰীয়াই। আৰু সেই উৎপল শৰ্মা ডাঙৰীয়াই বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয় যিখনত আমি পঢ়িছিলোঁ তাতো কিছুদিনৰ বাবে সংগীতৰ শিক্ষা দিছিল। আমি 15 টকাত তেখেতৰ ওচৰত সংগীত শিকিবৰ বাবে তেতিয়া নামভৰ্তি কৰিছিলোঁ। কিন্তু আমাৰ এই দুৰ্ভাগ্য, তেখেত যেতিয়া বম্বাইলৈ গুচি গ'লগৈ আমাৰ আৰু তাত তেখেতৰ ওচৰত সংগীত শিকা নহ'ল। কিন্তু পিছলৈ উৎপল শৰ্মা ডাঙৰীয়া এজন ভাৰতৰ এগৰাকী জনপ্ৰিয় জনাজাত সংগীত শিল্পী, যিগৰাকী